আমাক এটো যোৱাবাৰ প্ৰশ্ন এটা দিছিলে এডিআৰি 2022 পেপাৰ 3 আহিছিলে আপোনালোকে নিশ্চয় দেখিছিলে যিসকলে দিছে আগতে যিসকলে দিছিলে এটো লসাগু আছিলে 40 আৰু গসাগু আছিলে 4 যদি লসাগু 40 আৰু গসাগু 4 হয় আৰু সংখ্যা দুটাৰ পাৰ্থক্য যদি 12 হয় তেতিয়াহ'লে সিহঁতৰ যোগফল কিমান হ'ব তাৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ সূত্ৰ আছে লসাগু পূৰণ গসাগু অৰ্থাৎ LCM into HCF ইকুৱেল টু কি হ'ব সংখ্যা দুটাৰ পূৰণফল আমি ধৰি ললো সংখ্যা দুটা এটা x এটা y তাৰমানে x আৰু y এই সংখ্যা দুটাৰ পূৰণফল যিটো হ'ব সেই সংখ্যা দুটাৰ লসাগু আৰু গসাগুৰ পূৰণফল সদায় সমান হয় গতিকে আমি ইয়াত এটো পাতিব পাৰো xy equal to 40 into 4 বুলি পাতিব পাৰো গতিকে xy মানে কিমান হ'ব তেলে মানে x আৰু y পূৰণফলটো কিমান হ'ব 4 × 16 মানে 160 এতিয়া ইয়াতে এটা টেকনিক খৰাব পাৰি সহজ বুদ্ধি ইয়াত দি থোৱা আছে কি যে সংখ্যা দুটাৰ পাৰ্থক্য 12 গতিকে সংখ্যা দুটাৰ পাৰ্থক্য মানে x - y পাৰ্থক্য মানে বিয়োগফল গতিকে x - y হল কিমান 12 যদি x - y 12 হয় তেতিয়াহ'লে আমি কি কৰিব লাগিব এতিয়া ইহঁতৰ উৎপাদকৰ পৰা এই বিয়োগফলটো 12 পাম বুদ্ধিটো শুনক মই কৈ দিছো 160 চাব বুদ্ধিটো 20 পূৰণ 8 8 20 পূৰণ কৰিলে কিমান হ'ব বাৰু 8 20 পূৰণ কৰিলে কি হ'ব 160 হ'ব 20 ৰ পৰা 8 যদি গুচি যায় কি থাকিব 12 থাকিব মানে 20 ৰ পৰা 8 গলে কি থাকিব 12 তেতিয়াহ'লে আমি কি গম পালো যে ইয়াত x ৰ ভ্যালুটো হ'ল কিমান 20 y ভ্যালুটো হ'ল কিমান 8 গতিকে আমাক সুধিছিলে কি গম পাই গলো আমি সংখ্যা কিটা গতিকে সিহঁতৰ যোগফল কিমান হ'ব সুধিছিলে যোগফল কিমান হ'ব উলিয়াব লাগে এতিয়া যোগফল কিমান হ'ব 20 আৰু এটা কিমান আছে 8 20 এ 8 কিমান হ'ব 28 অৰ্থাৎ সংখ্যা দুটাৰ যোগফল হ'ব 28 অপচন সি টো হ'ব ইয়াত শুদ্ধ উত্তৰ নেক্সট আৰু এটা এইটো অংক দিছিলে এইটো একেবাৰে যথেষ্ট সহজ অংক ইয়াত এনেকে ৰুট ওভাৰ বিলাক দি থৈছে দি পেলাই ইয়াৰ মানটো উলিয়াব লাগে ইয়াৰ কাৰণে প্ৰথম কি কৰিব শুনক ইয়াতে মই দেখাইছো একদম সিম্পল এই ৰুট ওভাৰ 9 যে আছে ৰুট ওভাৰ 9ক ভাঙি দিলো ৰুট ওভাৰ 9ক ভাঙি দিলে কি হ'ব মানে ভাঙি দিলে মানে কি কথাটো কি কৈছো মানে ৰুট ওভাৰ 9ৰ বৰ্গমূল কিমান এইটো আমি এনেকে পাতি ললো 134 টো আছে ইহঁতৰ ওপৰত স্কোয়াৰ হৈ আছে দেখিছে নহয় ভালকৈ প্লাস আকৌ এইখিনিতে কি দিছে 5 আকৌ ইয়াত দিয়া আছে কিমান 42 প্লাস এইডালৰ ভিতৰত এইটো খুব দৰকাৰী দেই ইয়াতে 16 টো ক'ত দিছে এইডোখৰত দি থৈছে প্লাস আকৌ এখিনি ৰুট 9 দিছে আমি কি কৰিম প্ৰথমতে কি কৰিম এই 9 টোক ভাঙি লম মানে 9 টোৰ বৰ্গমূল লম 51 আছে নহয় এটো থাকক 134 প্লাস 5 ৰুট 42 এটা ইয়াক যদি ভাঙি দিও তেতিয়াহলে মানে বৰ্গমূল লওঁ তেতিয়াহলে আমি কি পাম বৰ্গমূল ইয়াৰ বৰ্গমূল হ'ব 3 ইয়াৰ বৰ্গমূল কিমান হ'ব 4 এইটো দেখিলে নহয় এতিয়া এই ৰুট ওভাৰডাল যে আছে 42 4 আৰু 3 আছে গতিকে এই ৰুট ওভাৰডালৰ এইখিনি ভ্যালু কিমান হ'ব যোগ কৰি পেলালে কিমান হ'ব ৰুট 49 হ'ব ৰুট 49 মানে কিমান 7 গতিকে ৰুট ওভাৰ ভাঙিলে 7 হ'ল এইটো 5 আছে নহয় পূৰণ হৈ আছে ইয়াৰ লগত ইহঁতৰ লগত পূৰণ হৈ আছে গতিকে 5 পূৰণ 7 হ'ল ৰুট ওভাৰডাল ওপৰত আছে এতিয়াও দেই তাৰপিছত এই ৰুট ওভাৰডালৰ লগত এইটো 134 আছে নাই 134ৰ লগত এইটো কি হৈ আছে যোগ হৈ আছে 5 7 গুণ কিমান মনত ৰাখিব 5 7 গুণ জানেই আৰু 5 7 গুণ কিমান 35 এতিয়া কি কৰিব লাগিব এই ৰুট ওভাৰডালৰ তলত এতিয়া কি আছে এইডাল ৰুট ওভাৰ মই ইয়াত দেখুৱাই দিছো এই ৰুট ওভাৰ এডালক আমি পিছত কৰি আছো অলপ এই ৰুট ওভাৰডালৰ তলত মানে এই পাৰ্টটো কৰি আছো এতিয়া দেই এই পাৰ্টটোত এতিয়া কি আছে 134 তাৰ লগত আমি যোগ কৰি দিলে কিমান 35 যোগ কৰি দিয়ক কিমান হ'ব তেতিয়া কি থাকিব চাব দেই এইটো হ'ল 51 প্লাস এইটো থাকিব এইখিনিত কি থাকিব 134 লগত 35 যোগ কৰিলে 160 কিমান হ'ব 9 169 হ'ব 134 plus 135 169 টো আমি ইয়াত লিখি দিলো এতিয়া এই 169 ৰো বৰ্গমূল আছে 169 ৰ বৰ্গমূল কিমান 169 ৰ বৰ্গমূল হৈছে 13 অৰ্থাৎ 13 13 পূৰণ কৰিলে 169 হয় এটা আমি ইয়াত কি থাকি গল 1 3 4 5 1 6 64 থাকি গল 64 ৰ বৰ্গমূল কিমান 8 গতিকে আমাৰ শুদ্ধ উত্তৰটো হৈ গল 8
নেক্সট আকৌ এটা লসাও গসাও অংকই দিছিলে যোৱাবাৰ 2:3 অনুপাতত আছে বুলি কৈছে এবাৰ অনুপাতত আছে সংখ্যা দুটা আৰু সিহঁতৰ লসাগু আৰু গসাগু পূৰণ ফলটো দি দিছে 96 গতিকে আমি কি কৰিম এনেকুৱা অংক হলে আমি ধৰি লম লসাগু আৰু গসাগুৰ যিটো অনুপাত ধৰি ললো সংখ্যা দুটা এটাক ধৰি ললো 2x এটাক ধৰি ললো কি 3x 2x আৰু 3x বুলি ধৰি ললো সংখ্যা দুটা তেতিয়াহ'লে কি বুলি কৈছে যেহেতু সংখ্যা দুটাৰ আমি এইটো ফৰ্মুলা পাই আহিছো যে অলপ আগত দেখুৱাইছিলোৱে যে লসাগু পূৰণ গসাগু ইকুৱেল টু কি হয় বুলি কৈছিলো সংখ্যা দুটাৰ পূৰণফল গতিকে সংখ্যা দুটা ইয়াত কি কি 2x আৰু কি দিছে 3x 2x আৰু 3x টো কাৰ সৈতে সমান বুলি আমি পাইছিলো সংখ্যা দুটাৰ কাৰ সৈতে সমান বুলি কৈছিলো লসাগু আৰু গসাগুৰ পূৰণফলৰ সৈতে সমান গতিকে লসাগু আৰু গসাগুৰ পূৰণফল ইয়াতে কিমান দিয়া হৈছে 96 গতিকে এটা আমি এইকেইটা পূৰণ কৰিম 2 * 3 পূৰণ কৰিলে 6 হ'ব 6x² ইকুৱেল টু কিমান হ'ব 96 তেতিয়াহ'লে x² ইকুৱেল টু কিমান হ'ব 96 ডিভাইডেড বাই 6 6 এ কৰিলে কিমান হ'ব 16 হ'ব গতিকে x ইকুৱেল টু √16 হ'ল √16 মানে x ৰ ভ্যালু পালো কিমান 4 যদি x ৰ ভ্যালু 4 পালো তেতিয়াহ'লে ইয়াত আমি 4 টো পূৰণ কৰি দিলে হয় 2 4 গুণ 8 3 4 গুণ কিমান 12 গতিকে এটা সংখ্যা পালো 8 আনটো সংখ্যা পালো কিমান 12 গতিকে সুধিছে কি সংখ্যাটাৰ যোগফল গতিকে ইয়াক আৰু লাহেকে যোগ কৰি দিলে কাম শেষ হৈ গ'ল উত্তৰ পালো অপচন সি এইবাৰ এই অংকটো আমি কৰিবলৈ লৈছো এই অংকটো একেবাৰে সহজ এটা অংক দিছিলে এবাৰো হয়তো এনেকুৱা অংক দি দিব পাৰে এই অংকটো এনেকেও ডাইৰেক্ট দিব পাৰিলেহেঁতেন যে চাৰিটা ক্ৰমিক যুগ্ম সংখ্যা বুলিও দিব পাৰিলেহেঁতেন কিন্তু তেনেকৈ নিদিলে অকমান অংকটোত পাক এটা লগাই দিলে কলে কি মাজত এটাকৈ সংখ্যা বাদ দি বিবেচনা কৰা চাৰিটা ক্ৰমিক সংখ্যাৰ যোগফল কিমান দিছে 64 তাৰ মানে আমি যদি সংখ্যাবিলাক ধৰো আমি যদি একাধিক্ৰমে সংখ্যাবিলাক ধৰি ললো প্ৰথমটো যেনিবা x তাৰ পিছৰটো পাবৰ কাৰণে কি হ'ব চাব কথাটো এনেকুৱা যেনিবা প্ৰথম সংখ্যাটো 3 পিছত আমি কি পাওঁ 4 3টো যদি x হয় 4টো পাবলৈ কি কৰিব লাগিব 3 লগত 1 এটা যোগ কৰিব লাগিব ঠিক সেইদৰে প্ৰথম সংখ্যাটো হ'ল x তাৰ পিছৰ সংখ্যাটো কি হ'ব x + 1 কিন্তু আমাক অংকটোত কি বুলি কৈছে যে এটাকৈ সংখ্যা মাজত আকৌ বাদ দিবলৈ কৈছে গতিকে এই x + 1 টো আমি বাদ দিলো তাৰ পিছৰ সংখ্যাটো কি হ'ব x + 2 তাৰ পিছৰ সংখ্যাটো কি হ'ব 3 টো বাদ দি দিলো x + 4 হ'ব তাৰ পিছৰটো কি হ'ব x + 6 হ'ব এতিয়া অংকটোৱে কি কৈছে এই গোটেইখিনি যোগ কৰি দিলে 64 হ'ব বুলি কৈছে আৰু সংখ্যাটোৰ সৰ্বনিম্নটো কিমান হ'ব সুধিছে মানে x ৰ মানটো উলিয়াবলৈ কৈছে ভেৰি সিম্পল কি কৰিম এই গোটেইসোপা যোগ কৰি দিম x + 2 + x + 4 + x + 6 যোগফলটো কিমান দিছে 64 এতিয়া এই x কেইটা আছে 1 2 3 4 চাৰিটা x হ'ল তাৰপিছত সংখ্যাকেইটা যোগ কৰি দিয়ক 6 4 10 2 12 ইকুৱেল টু 64 4x ইকুৱেল টু কি হ'ব 64 - 12 4x ইকুৱেল টু কি হ'ব 52 তেতিয়াহ'লে x ইকুৱেল টু কি হ'ব 52 ডিভাইডেড বাই এইটো যিহেতু ইয়াত হৈ আছে হৰণ পূৰণ এইফালে গ'লে হৈ যাব হৰণ 4 এ গৈ কিবা যাবগে 13 বাৰ মানে আমি পালো কি সৰ্বনিম্ন সংখ্যাটো হৈছে 13 বাৰ গতিকে এই অংকটো 13 ওলালে যে অংকটোত যে সৰ্বনিম্ন 13 ওলালে এতিয়া কথাটো হ'ল এই অংকটোতে আমি কি হ'ব পাৰে যদি সুধিব পাৰে যে সংখ্যাকেইটা কি কি যেনিবা কেতিয়াবা সুধি দিলে তেতিয়া সংখ্যাকেইটা কি হ'ব x ৰ ভ্যালু হ'ল 13 ইয়াৰ পিছতো হ'ব 15 ইয়াৰ পিছতো হ'ব 17 ইয়াৰ পিছতো হ'ব কি 19 কথাটো সেইটোৱে ভেৰি সিম্পল এনেকুৱা অংক হয়তো আকৌ দিবও পাৰে অলপ বেলেগ ধৰণে অংকটো হয়তো এবাৰ সুধিব পাৰে মই যে ক'লো যে মাজত এটাকৈ সংখ্যা বাদ দি এবাৰ হয়তো এনেকৈ কৈ দিব পাৰে যে চাৰিটা ক্ৰমিক যুগ্ম সংখ্যা তেতিয়া সেই একেটাই হ'ব অংকটো মানে সোধাৰ পদ্ধতিটো হয়তো বেলেগ হ'ব পাৰে এইটো এটা অংক দিছিলে যোৱা বছৰ এই এনেকুৱা অংক কিন্তু পৰীক্ষাত প্ৰায় দি থাকে মই দি থকা অংক এইবিলাক এই অংকটোত একোৱে কাম নাই একদমেই ইজি বস্তু এই এনেকে যদি দি থোৱা থাকে এইটো মানে হৈছে 3টো x ৰ মান এইটো 4টো y মান z ৰ মান হ'ল 7 এই সমীকৰণটোত বহুৱাই দিলে কাম শেষ কি কৰিম 3 বহুৱালো 4 বহুৱালো 7 বহুৱালো তলত 2 * z ৰ মান হৈ গ'ল কিমান 7 হৈয়ে যাব এতিয়া অংক 3 4 7 7 7 14 হ'ল 2 7 গুণ 14 হ'ল 14 কাটি দিলে 1 থাকিলে গতিকে ইয়াৰ উত্তৰ শেষ এই অংকটো ভালকৈ মন কৰিব এই অংকটো এটা খুব গুৰুত্বপূৰ্ণ অংক দিছে যদি a ৰ দৰমহা b তকৈ 25% বেছি হয় কাৰ বেছি বুলি কৈছে ইয়াত a ৰ বেছি ঠিক আছে আমি b ৰ দৰমহাটো ধৰি ললো b ৰ দৰমহা 100 টকা যদি b ৰ দৰমহা 100 টকা হয় তেতিয়াহ'লে a ৰ দৰমহা কিমান হ'ব 100তকৈ 25 টকা বেছি হ'ব তাৰমানে কি হ'ব 125 টকা বেছি হ'ব অৰ্থাৎ a আৰু b ৰ দৰমহাৰ যিটো পাৰ্থক্য সেই দৰমহাৰ পাৰ্থক্যটো কিমান হ'ব দৰমহাৰ পাৰ্থক্যটো হ'ব 25 টকা এতিয়া আমাক সুধিছে অংকটোত তেন্তে b ৰ দৰমহাটো a ৰ দৰমহাতকৈ কিমান শতাংশ কম হ'ব আমিতো কিমান কম হ'ব সেইটো গম পালোৱেই 25 কম হ'ব
25 টো কিহৰ ভিতৰত কম হ'ব মানে যদি কম্পেয়াৰ কৰিবলৈ যাওঁ বি দৰমহাৰ লগত যদি কম্পেয়াৰ কৰিবলৈ যাওঁ এ দৰমহা তেতিয়াহ'লে আমি অংকটো এনেকৈ কৰিব লাগিব ইয়াতে আমি পাতিব লাগিব 125 টো 125 টো কাৰ দৰমহা 125 টো এ দৰমহা আৰু দৰমহাৰ পাৰ্থক্য যেটো হ'ব এইটো 25 টকাটো ইয়াত পাতিব লাগিব 25 দৰমহাৰ পাৰ্থক্য তাক আমি 100 ৰে পূৰণ 100% পূৰণ কৰিব লাগিব এতিয়া পূৰণ কৰিলে যেটো উত্তৰ ওলাব সেইটোৱে হ'ব এ মানে বি দৰমহা এ দৰমহাতকৈ কিমান কম সেইটোৱে আমি গম পাই যাম 25 এ ইয়াক কৰিলে কেবা যাব 5 বাৰ 5 এ ইয়াক যদি হৰণ কৰো কেবা যাব 20 বাৰ গতিকে আমাৰ উত্তৰটো ওলাই গল 20% অৰ্থাৎ বি দৰমহাটো এ দৰমহাতকৈ 20% কম এনেকুৱা অংক আমি আৰু লৈ আহিম